রাতি টোপনিৰ পূৰ্বে 3টা সূৰা পঢ়ি যদি টোপনি যাব পাৰে আল্লাহ ৰাব্বুল আলামিন আপোনাক প্ৰচুৰ পৰিমাণে নিয়ামত দান কৰিব জীৱনৰ অভাৱ অনাটনবোৰ দূৰ কৰি দিব এই দুনিয়াত আপুনি ধন সম্পত্তিৰ মালিক হ'ব আখিৰাতত আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতৰ ঘোষণা কৰিছে আপোনাক আল্লাহ তাআলাই জান্নাতৰ মালিক বনাই দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল প্ৰতি ৰাতি টোপনি যোৱাৰ পূৰ্বে বিছনাত বহি সৰু সৰু এই 3টা সূৰা আপুনি পঢ়িব লাগে ওযু নোহোৱাকৈও এই আমল আপুনি কৰিব পাৰিব কিন্তু ওযু যদি থাকে ওযু সহিত এই আমল কৰিলে আল্লাহ ৰাব্বুল আলামিন বহুত পছন্দ কৰে আল্লাহ তাআলাই বহুত ভাল পায় মহান আল্লাহ তাআলাই দুই শ্ৰেণীৰ মানুহক বহুত পছন্দ কৰে আল্লাহ তাআলাই কোরআনে কারিমত কয় ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন নিশ্চয় আল্লাহ তাআলাই যিসকল পবিত্ৰ হৈ থাকে পাক পবিত্ৰ হৈ থকা মানুহক আল্লাহ তাআলাই ভাল পায় আৰু সেই সকলক যিসকলে তওবা কৰে তেওঁলোকক আল্লাহ তাআলাই পছন্দ কৰে গতিকে আপুনি ওযু কৰি এই আমল কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল ৰাতি বিছনাত বহি এই আমল কৰাৰ পূৰ্বে অৱশ্যই আপুনি ৰাতি ইশাৰৰ নামাজ যথা সময়ত আদায় কৰিব লাগিব কিয়নো আল্লাহ তাআলাৰ মহান হুকুম হয় আমি প্ৰতিজন মুমিন মুসলমান আকিল বালিগে নামাজে পঞ্জগানা আদায় কৰাটো ফরজ আইন হয় আমি প্ৰত্যেকই এই ফরজ আদায় কৰিবই লাগিব এই আমল কৰাৰ পূৰ্বে অৱশ্যই আপুনি পুৰুষসকলে মসজিদত বা জামাত ইশাৰৰ নামাজ আদায় কৰিব আমাৰ মহিলা মা ভনীসকলে ঘৰত যথা সময়ত ইশাৰৰ নামাজ আদায় কৰিব ইশাৰৰ নামাজ পঢ়াৰ পিছত যেতিয়া খানা পিনা আপুনি খায় খানা পিনা খোৱাৰ পিছত যেতিয়া বিছনাত যায় বিছনাত যোৱাৰ পূৰ্বে অৱশ্যই আপোনাৰ ঘৰৰ দরজা খিড়কিবোৰ যেতিয়া আপুনি বন্ধ কৰে আল্লাহৰ নামত দরজা খিড়কিবোৰ বন্ধ কৰিব আল্লাহৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ কৰে যেতিয়া তুমি কোনো কাজ কৰ্ম কৰা আল্লাহৰ নামত আৰম্ভ কৰা তুমি ঘৰৰ দরজা খিড়কি বন্ধ কৰা আল্লাহৰ নামত অৰ্থাৎ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ তুমি যেতিয়া ঘৰৰ দরজা খিড়কিবোৰ বন্ধ কৰিবা সেই দরজা খিড়কি দি শয়তান সোমাব নোৱাৰে কোনো পিচ্চা সোমাব নোৱাৰে কোনো ভূত সোমাব নোৱাৰে আল্লাহ ৰাব্বুল আলামিন হিফাজত কৰিব আল্লাহৰ নামত কোনো দরজা বন্ধ কৰিলে সেই দরজাত শয়তানে স্পৰ্শ কৰিব নোৱাৰে আল্লাহু আকবার সেই কাৰণে যেতিয়া ঘৰৰ দরজা খিড়কিবোৰ আপুনি বন্ধ কৰিব আল্লাহৰ নামত অৰ্থাৎ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ আপুনি ঘৰৰ দরজা খিড়কিবোৰ বন্ধ কৰিব লাইট অফ কৰিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ লাইট অফ কৰিব বিছনাত শুৱাৰ পূৰ্বে বিছনা অৱশ্যই 3বাৰ কৈ আপুনি ঝাৰিব বিছনা ঝাৰু দিব লাগে ইয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নত হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে তুমি যেতিয়া বিছনাত শুবলৈ যোৱা তুমি বিছনা 3বাৰ কৈ ঝাৰা 3বাৰ কৈ বিছনা ঝাৰু দিলে তাতে কোনো ধৰণৰ বিষাক্ত পোকামাকড় থাকাৰ কোনো সন্দেহ নাথাকে গতিকে আপুনি এইখিনি আমল ধুনিয়াকৈ ৰাতি বিছনাত শুৱাৰ পূৰ্বে এইখিনি আমল আপুনি কৰিব ইয়াৰ পিছত যদি আপোনাৰ ওযু আছে ইশাৰৰ নামাজ যেহেতু আপুনি পঢ়িছে আপোনাৰ যদি ওযু আছে তেতিয়া ওযু কৰাৰ কোনো প্ৰয়োজন নাই আৰু যদি ওযু নাই আপুনি ধুনিয়াকৈ ওযু বনাই ল'ব ওযু কৰি যেতিয়া আপুনি বিছনাত শুয়ে বিছনাত শুৱাৰ পূৰ্বে সৰ্বপ্ৰথম আপুনি বিছনাত বহি আপুনি কোরআনে কারিমৰ সৰু এটি সূৰা সূৰাতুল ইখলাস আপুনি পাঠ কৰিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কুল হুৱাল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ এই সূরা আপুনি কিমান বাৰ পাঠ কৰিব আল্লাহৰ রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে যে ব্যক্তি সূরাতুল ইখলাস এবাৰ পাঠ কৰিলে তেও কোরআনে কারিমৰ 10 পাৰা তিলাওয়াত কৰাৰ সওয়াব পালে সুবহানাল্লাহ আৰু দুবাৰ যদি আপুনি সূরাতুল ইখলাস পাঠ কৰে আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লামে জানাইছে আপুনি 20 পাৰা কোরআন তিলাওয়াতৰ সওয়াব পাব 3বাৰ পাঠ কৰিলে কোরআনে কারীম খতম কৰাৰ সওয়াব মহান আল্লাহ তাআলা আপোনাৰ নামে আমল দান কৰিব সুবহানাল্লাহি বিহামদিহি আল্লাহৰ নবী জনাবে মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম এবাৰ বহি আছিল তেখেতৰ কাষত আছিল হযরত জিবরাইল আলাইহিস সালাম ফেরেশতা সকলৰ সৰ্দাৰ যিজন ফেরেশতাই ওহী লৈ আহে কোরআনে কারীম যিজন ফেরেশতাই লৈ আহিছিল তেখেতৰ নাম হৈছে হযরত জিবরাইল আলাইহিস সালাম রাস্তা দি গৈ আছিল আল্লাহৰ নবীৰ এজন সাহাবা হযরত আবু যর গফফাৰী রাদিয়াল্লাহু আনহু হযরত জিবরাইল আলাইহিস সালামে কয় ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম যিজন ব্যক্তি রাস্তা দি গৈ আছে তেও আপোনাৰ সাহাবা আবু যর গফফাৰী নহয় জানো নবী সাল্লাল্লাহু আলাইহি সাল্লাম আচৰিত হল যে হে ভাই জিবরাইল তুমি আবু যৰক কেনেকৈ চিনি পোৱা
হযরত জিবরাইল আলাইহিস সালামে কয় ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপনার সাহাবা আবু যর গফফাৰী অকল মই চিনিয়া নাপাও মই তাক ভাল পাও মই তাক মোহাব্বত কৰো অকল ময়েই নহয় আসমান জমিনৰ ফেৰেশতাসকলে আবু যৰ গফফাৰীক চিনি পায় তাক মোহাব্বত কৰে আল্লাহু আকবার মাথো এই নহয় স্বয়ং আল্লাহ ৰাব্বুল আলামিন আবু যৰক ভাল পায় আৰু মোহাব্বত কৰে আল্লাহু আকবার কিমান ডাঙৰ কথা হয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খুদিলে হে ভাই জিবরাইল আবু যৰে এনেকুৱা কি আমল কৰে কি আমলৰ কাৰণে এই আকাশ জমিনৰ ফেৰেশতাসকলে ভাল পায় তুমিও ভাল পোৱা স্বয়ং আল্লাহ আবু যৰক ভাল পায় মোহাব্বত কৰে কাৰণটো কি হযরত জিবরাইল আলাইহিস সালামে জনাই ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাৰ সাহাবা আবু যৰ গফফাৰী সূরাতুল ইখলাস বেছি কৈ পাঠ কৰি থাকে বেছি কৈ সূরাতুল ইখলাস তো পঢ়ি থাকে সেই কাৰণে আকাশ জমিনৰ ফেৰেশতাসকলে আবু যৰক ভাল পায় আকাশ জমিনৰ ফেৰেশতাসকলে আবু যৰৰ জীৱনৰ শান্তিৰ কাৰণে দোয়া কৰি থাকে স্বয়ং আল্লাহ ৰাব্বুল আলামিন আবু যৰৰ প্ৰতি রাজি আৰু খুশি হৈ গৈছে সুবহানাল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু জনাই হে মোৰ সাহাবাসকল তোমালোকে যদি সূরাতুল ইখলাস 10 বাৰ পাঠ কৰিব পাৰা মহান আল্লাহ তাআলাই তোমাক জান্নাতত এটি মহলৰ মালিক বনাই দিব এটা বিল্ডিংৰ মালিক বনাই দিব সুবহানাল্লাহ মান ক্বারা সূরাতুল ইখলাস 10 মাররাত বানাল্লাহু লাহু বাইতান ফিল জান্নাহ যিজন ব্যক্তিয়ে সূরা ইখলাস 10 বাৰ পাঠ কৰিব আল্লাহ ৰাব্বুল আলামিন তাক জান্নাতত এটা বিল্ডিংৰ মালিক বনাই দিব আল্লাহু আকবার আৰু যিজনে 20 বাৰ সূরাতুল ইখলাস পাঠ কৰে তাৰ কাৰণে দুটা বিল্ডিং 30 বাৰ পাঠ কৰিলে তিনিটা বিল্ডিংৰ মালিক হযরত ওমর রাদিয়াল্লাহু তাআলা আনহু আরজ কৰিলে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যদি এনেকৈ আল্লাহ ৰাব্বুল আলামিন আমাক সূরাতুল ইখলাসৰ বদলা দান কৰে তেন্তে আমি জান্নাতত বহুত বিল্ডিংৰ মালিক হৈ যাম আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় হে ওমর তুমি সূরাতুল ইখলাস পাঠ কৰি তুমি হয়তো ভাগৰি যাব পাৰা কিন্তু আল্লাহ ৰাব্বুল আলামিন তোমাক দিউতে কমি নকৰে তুমি যিমান সূরাতুল ইখলাস পাঠ কৰি থাকিবা আল্লাহ ৰাব্বুল আলামিন তোমাৰ কাৰণে জান্নাতত বিল্ডিং তৈয়াৰ কৰি থাকিব দুনিয়াতো তোমাৰ জীৱন শান্তিময় কৰি দিব আখিৰাততো আল্লাহ তাআলাই তোমাক শান্তি দান কৰিব সুবহানাল্লাহ সূরাতুল ইখলাসৰ বহুত ফজিলত আছে সূরাতুল ইখলাসৰ মাজত আল্লাহ তাআলাৰ অস্তিত্বৰ কথা কোৱা হৈছে এই সূৰাৰ মাজত তাওহীদৰ তালিম দিয়া হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবা তেও বহুত অভাৱ অনাটনত পৰি বহুত বিপদত পৰি নবীৰ ওচৰত আহি কৈ আছে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোৰ জীৱনত বহুত অভাৱ অনাটন মই বহুত বিপদত পৰিছো মই কি আমল কৰো যাতে জীৱনৰ সমস্যাবোৰ সমাধান হৈ যায় অভাৱ অনাটনবোৰ দূৰ হৈ যায় যাতে মই কৰজবোৰ আদায় কৰিব পাৰো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় হে মোৰ সাহাবা তুমি সূরাতুল ইখলাস বেছি কৈ পাঠ কৰি থাকা সেইজন সাহাবা গুছি গল এই আমল কৰি আছে কিছু দিনৰ পিছত সেইজন সাহাবা ৰাস্তাত মুলাকাত হৈছে আল্লাহৰ নবীৰ লগত তেও কৈ আছে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই আপোনাৰ লগত মুলাকাতৰ কাৰণে গৈ আছিলো ৰাস্তাত আপোনাক পাই গলো ভালেই হ'ল মই বহুত অভাৱ অনাটনত আছিলো আপুনি জানে মই বহুত টকা পইচা মই ঋণগ্ৰস্ত হৈ আছিলো কিন্তু আপুনি যেটো আমল মোক কৈ দিছিলে এই আমল কৰাৰ পিছত মই এতিয়া ইমান ধন সম্পত্তিৰ মালিক হৈছো যে মই এতিয়া যাকাত দিব পৰা হৈছো সুবহানাল্লাহ সেইজন ব্যক্তিয়ে কিছু যাকাতৰ বয় বস্তু কিছুমান সম্পত্তি লৈ আহিছিল যাতে গৰীব দুখীয়া সকলক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভগাই দিয়ে আল্লাহু আকবার সূরাতুল ইখলাসৰ বহুত ফজিলত আছে এই সূরা বেছি কৈ পাঠ কৰি থাকিলে দুনিয়াতো আল্লাহ ৰাব্বুল আলামিন ধন সম্পত্তিৰ মালিক বনায় দুনিয়াতো অভাৱ অনাটনবোৰ দূৰ হৈ যায় আখিৰাততো আল্লাহ তাআলা ইয়াৰ বদলা জান্নাত দান কৰে আল্লাহু আকবার সেই কাৰণে সূরাতুল ইখলাস বেছি কৈ আমি পাঠ কৰিব লাগে বিশেষকৈ ৰাতি টোপনিৰ পূৰ্বে কমস কম আপুনি 3 বাৰ সূরাতুল ইখলাস আপুনি প্ৰথমতে পাঠ কৰিব ইয়াৰ পিছত 2 নম্বৰ যেটো আমল কোরআনে কাৰিমৰ সৰ্ববৃহৎ সূৰা সূরাতুল বাকাৰাৰ 255 নং আয়াত যেটো আয়াতৰ নাম হৈছে আয়াতুল কুৰসী এই আয়াতুল কুৰসী আপুনি এবাৰ পাঠ কৰিব লাগে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম له ما في السماوات وما في الأرض من ذا الذي يشفع عنده إلا بإذنه يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم আপনার যদি আয়াতুল কুরসী মুখস্থ নাই আপনি লাহে লাহে লিখি লৈ মুখস্থ কৰি লব চাই আপনি পঢ়িব পাৰে আয়াতুল কুরসী যদি আপনি ৰাতি টোপনিৰ পূৰ্বে এবাৰ আপনি পাঠ কৰিব পাৰে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ঘৰত এজন ফেৰেশতা নিযুক্ত কৰি দিব সুবহানাল্লাহ
সেইজন ফেৰেশতাই আপোনাৰ জান মালৰ হিফাজতৰ কাৰণে আল্লাহৰ ওচৰত দোয়া কৰি থাকিব আপোনাৰ ঘৰত যাতে কোনো চোৰ ডকাইত নহয় আপোনাৰ কোনো ধন সম্পত্তি যাতে কোনো চোৰে ডকাইতে লৈ যাব নোৱাৰে আপোনাৰ জীৱনৰ কাৰণে আপোনাৰ জীৱনৰ শান্তিৰ কাৰণে সেইজন ফেৰেশতাই দোয়া ইস্তিগফাৰ কৰি থাকিব আল্লাহ তাআলাই আপোনাৰ কাৰণে স্পেশাল সিকিউৰিটি পঠাই দিব এজন ফেৰেশতা নিযুক্ত কৰি দিব আল্লাহু আকবার সেই কাৰণে আপুনি প্ৰতি ৰাতি বিছনাত শোৱাৰ পূৰ্বে এবাৰ আয়াতুল কুৰসী পাঠ কৰিব আয়াতুল কুৰসী আৰু বহুত ফজিলত আছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যিজনে 5 ওয়াক্ত নামাজৰ পিছত আয়াতুল কুৰসী এবাৰ কৈ পাঠ কৰে আল্লাহ ৰাব্বুল আলামিন অৱশ্যই সেইজন বান্দাক জান্নাত দান কৰিব আৰু সেইজন বান্দাৰ জান্নাতত যোৱাৰ কাৰণে অকল মৃত্যু বাধা হৈ থাকে সেইজন বান্দা যেতিয়া মৃত্যু হৈ যাব লগে লগে তো জান্নাতত প্ৰৱেশ কৰিব সুবহানাল্লাহ ইয়াৰ বাহিৰেও আয়াতুল কুৰসীৰ বহুত ফজিলত আছে সেই কাৰণে ৰাতি বিছনাত বহি টোপনিৰ পূৰ্বে আপুনি অৱশ্যই আয়াতুল কুৰসী এবাৰ পাঠ কৰিব 3 নম্বৰত যেটো আমল আপুনি কৰিব ৰাতি বিছনাত বহি টোপনিৰ পূৰ্বে এই আমল আপুনি কৰিব হেয়া হৈছে নবী আখিৰুজ জামা জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত আপুনি অৱশ্যই দুৰুদ শৰীফ পাঠ কৰিব দুৰুদ শৰীফ যিকোনো দুৰুদ শৰীফ আপুনি পঢ়িব পাৰে আমি নামাজত যেটো দুৰুদ শৰীফ পাঠ কৰো আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ যদি এই দুরূদ শরীফ পড়িবলৈ টান পায় সৰু এটি দুরূদ শরীফ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুরূদ শরীফ আপুনি পাঠ কৰিব কিমান বার দুরূদ শরীফ পাঠ কৰিব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস শরীফত জনায় মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান যিজন ব্যক্তি এবাৰ মোৰ ওপৰত দুরূদ শরীফ পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন সেইজন বান্দাৰ ওপৰত 10টা ৰহমত অৱতীৰ্ণ কৰে অফি ৰিৱায়াতিন অন্য ৰিৱায়াতত আহিছে যিজনে এবাৰ দুরূদ শরীফ পাঠ কৰে আল্লাহ তাআলাই তাৰ ওপৰত 10টা ৰহমত অৱতীৰ্ণ কৰে 10টা গুনাহ মাফ কৰি দিয়ে 10টা মৰ্যাদা আল্লাহ ৰাব্বুল আলামিন তাৰ কাৰণে বুলন্দ কৰি দিয়ে আল্লাহু আকবার আৰু 3 বার যদি আপুনি দুরূদ শরীফ পাঠ কৰে তেতিয়া হলে 30টা গুনাহ মাফ হ'ব 30টা রহমত অবতীর্ণ হ'ব 30টা মর্যাদা আল্লাহ রাব্বুল আলামিন আপোনাৰ কাৰণে বুলন্দ কৰি দিব দুরূদ শরীফ অৱশ্যই আমি বেছি বেছি কৈ পঢ়িব লাগে কিয়নো এই আমল খুদ আল্লাহ রাব্বুল আলামিনে কৰে আল্লাহ তাআলা কোরআনে কারীমত কয় ইন্নাল্লাহা ওয়া মালাইকাতাহু ইসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযিনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা নিশ্চয় আল্লাহ আর তেওঁৰ ফেরেশতাসকলে ইসাল্লুনা আলান নবী নবীৰ ওপৰত তেওঁলোকে দুরূদ শরীফ পাঠ কৰে আল্লাহু আকবার আল্লাহ তাআলা আমাক সম্বোধন কৰি কয় হে বিশ্বৰ মানৱ জাতি হে মুমিন মুছলমান সকল তোমালোকেও সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা তোমালোকেও নবীৰ ওপৰত দুরূদ শরীফ পাঠ কৰা সালাম পঠোৱা আল্লাহ তাআলা সেই কাৰণে একদল ফেৰেশতা এই কামতে লগাই থৈ দিছে এই কাৰণতে ৰাখি থৈছে যে তেওঁলোকে পৃথিৱীৰ অলি গলিয়ে তেওঁলোকে ঘূৰি ফুৰে গাঁৱে ভূঞে চহৰে নগৰে অলি গলিয়ে তেওঁলোকে ঘূৰি ফুৰে তেওঁলোকৰ বেলেগ কোনো কাম নাই তেওঁলোকৰ কাম এটাই যে কোনো ঠাইত যদি কোনো বান্দাই নবীৰ ওপৰত দুরূদ শরীফ পাঠ কৰিলে নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ নবীৰ ওপৰত দুরূদ শরীফ পাঠ কৰে সেইজন ব্যক্তিৰ নাম তাৰ বাবাৰ নাম তাৰ ফুল এড্ৰেছ লৈ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰওজাত নি পहुंचाই দিয়ে আৰু কয় সালাম দি জনায় ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাৰ অমুক উম্মতে আপোনাৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ আপোনাৰ ওপৰত দুরূদ শরীফ পাঠ কৰিছে আপোনালৈ সালাম পঠাইছে আপুনি গ্ৰহণ কৰক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই সালাম গ্ৰহণ কৰে সেই দুরূদ গ্ৰহণ কৰে আৰু সেইজন বান্দাৰ জীৱনৰ শান্তিৰ কাৰণে ইহকাল পৰকালৰ শান্তিৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ওচৰত দোয়া কৰে আল্লাহু আকবার সেই কাৰণে বেছি বেছিকৈ আমি দুরূদ শরীফ পাঠ কৰিব লাগে অৱশ্যই আপুনি ৰাতি টোপনিৰ পূৰ্বে কমসে কম 3 বাৰ যিকোনো দুরূদ শরীফ আপুনি পাঠ কৰিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অৱশ্যই আপুনি পাঠ কৰিব ইয়াৰ পিছত যেতিয়া আপুনি শুব খুতে খুকাতি হৈ খু হাত গালৰ তলত দি বাও হাত উৰুৰ ওপৰত ৰাখি কিবলামুখী হৈ আপুনি শুই যাব আল্লাহুম্মা বিসমিকা আমুতু ওয়া আহয়া টোপনি দোয়াটো পঢ়ি আকৌ মনে মনে আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়ি 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 আপুনি টোপনি যাব যি সকলৰ টোপনি নাহে তেওঁলোকৰ কাৰণে স্পেশাল আমল হৈছে দুরূদ শরীফ আল্লাহু আকবার আপুনি নিজে ট্ৰাই কৰি চাব মই নিজে এই আমল কৰি মই নিজে প্ৰমাণ পাইছো মোৰ যেতিয়া টোপনি নাহে মই মনে মনে দুরূদ শরীফ পঢ়ি থাকো দুরূদ শরীফ পঢ়ি থাকিলে আল্লাহ তাআলাৰ ৰহমত অৱতীৰ্ণ হয়তো দুরূদ শরীফ যেতিয়া বেছি বেছি পঢ়িব আল্লাহৰ ৰহমতৰ অৱতীৰ্ণ হয় আৰু যত আল্লাহৰ ৰহমত অৱতীৰ্ণ হয় তাতে শান্তি আহে আৰু শান্তি আহিলে আপোনাৰ টোপনি আহিবই
নিজে আমল কৰিব ৰাতি টোপনি নাহিলে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মনে মনে পঢ়ি 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 আপুনি টোপনি যাব আল্লাহ ৰাব্বুল আলামিন আপোনাক ইহকালতো কামিয়াবি দান কৰিব দুনিয়াতো প্ৰচুৰ ধন সম্পত্তিৰ মালিক বনাব আখিৰাতত আল্লাহ তাআলা জান্নাত দান কৰিব আল্লাহ আৰু আল্লাহৰ ৰাসূল আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব মহান আল্লাহ তাআলা আমাক সকলোকে এই আমল প্ৰতি ৰাতি এই আমল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু